কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা বুলিয়ে নহয় সাধাৰণ ৰাইজেও ইয়াত এটা পৰিৱৰ্তন বিচাৰিছে। চাওক, কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰ, ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আৰু বিজেপিৰ এজন প্ৰতিনিধিক কলিয়াবৰবাসীয়ে বিচাৰিছে। তৃণমূল কৰ্মীৰ আশা আকাংক্ষা, এই তৃণমূল কৰ্মীৰ আশা আকাংক্ষাৰ প্ৰতি সন্মান জনাই আমিও আমাৰ দলীয় নেতৃত্বক আহ্বান জনাইছোঁ যাতে আমাৰ কলিয়াবৰত এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰাৰ্থী হওক, সেইটো আমি আশা কৰিছোঁ। আৰু সেই আশা কৰি পেলাই আমাৰ যি সংগঠন কলিয়াবৰত সংগঠন আছে, এই সংগঠনৰ আমি আৰু শক্তিশালী কৰিবৰ কাৰণে লাগি আছোঁ। কথা ক'বলৈ গ'লে আমি পাৰ্টিৰ এজন প্ৰাৰ্থী বিচাৰোঁ। আমাৰ বহুত কথা আছে, কাৰণ ওপৰত চেণ্ট্ৰেলত আমাৰ বিজেপিৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি ভাল কাম কৰি আছে, ইয়াত যি কৰি আছে, আমাৰ অসমত মুখ্যমন্ত্ৰীয়ে যিখিনি কৰি আছে, তাৰ সমান্তৰালভাৱে উন্নতি কলিয়াবৰত কৰিবৰ কাৰণে আমি কলিয়াবৰ সমষ্টিৰ পৰাও এজন প্ৰাৰ্থী বিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।